Hello students, welcome to Odhyapona Assam. মই তোমালোকৰ নৱজ্যোতি স্যাৰ। আজি আমি ডিসকাস কৰিম ক্লাস 10ৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিফলন মানে লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন চেপ্টাৰটোৰ এইটো টপিক সমতল দাপনত গঠিত প্ৰতিবিম্ব মানে সমতল দাপনত লক্ষ্য বস্তুৰ প্ৰতিবিম্ব কেনেদৰে গঠন হয় তাৰ প্ৰকৃতি কেনেকুৱা আকাৰ কেনেকুৱা অৱস্থান কেনেকুৱা হেতু আমি ডিসকাস কৰিম ইমেজ ফৰ্মেশন ইন এ প্লেন মিৰৰ এছামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুটা মিডিয়ামৰ কাৰণে এই ভিডিওটো সৰু ভিডিও তোমালোকে চাই লোৱা কাৰণ ইয়াৰ ওপৰত তোমালোকৰ এছএছএলসি এক্সামত বা ফাইনেলত এটা নহয় এটা কোৱেশ্চন আহিবই জাস্ট চাৰিটা পইণ্ট আছে এইকেইটা ভালদৰে চাই লোৱা সো প্ৰথমতে ডায়াগ্ৰামটো চোৱা যে প্লেন মিৰৰ এখন লৈছো আমি সমতল দাপন এখন লৈছো এইখনত কি হৈছে তোমাৰ ধৰা আমি এ বি এটা লক্ষ্য বস্তু লৈছো মানে এ বি এটা আমি অবজেক্ট এটা লৈছো ইয়াৰ যদি ইমেজ ফৰ্মেশন হ'ব লগা হয় ইয়াৰ প্ৰতিবিম্ব কেনেকৈ গঠন হ'ব সো আমি তোমালোকে জানা যে আমি মিনিমাম দুটা ৰশ্মি আঁকিব লাগিব মিনিমাম 2 ৰে আমাক লাগিব টু ফৰ্ম দা ইমেজ প্ৰতিবিম্বটো গঠন হ'বলৈ এটা ৰশ্মি আমি আঁকিছো এনেকুৱাকে ইয়াতে খুন্দা হোৱাৰ পিছত এইফালে গুছি গৈছে ইয়াতে যদি আমি এটা নৰমাল অবিলম্ব টানো মানে এইটো আৰু এইটো এংগল সেম হ'ব এটো তোমালোকে অলৰেডি পাইছা পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা ল অফ ৰিফ্লেকশন দুটা তোমালোকে আগতে পাইছা সো এইটোৰ এইফালে গুছি গল আৰু দ্বিতীয়তে আমি এটা লম্বভাৱে পাৰপেন্ডিকুলাৰলি আমি এটা ৰে ড্ৰ কৰিছো প্লেন মিৰৰখনত এইখন হল প্লেন মিৰৰ মানে সমতল দাপনখন সো ইয়াতে অহাৰ পিছত কি হৈছে এনেকৈ আহি আৰু যেহেতু লম্বভাৱে পৰিছে এইটো যেহেতু পাৰপেন্ডিকুলাৰলি পৰিছে সেইটো ৰশ্মি সেইফালে গুছি যাব এই ৰশ্মিটোৰ আমি এইফালে এটা এক্সটেন্ড কৰাই দিম এনেকৈ ডট ডট লাইন দি পেলাই কাৰণ কিয় কাৰণ পোহৰে প্ৰকৃততে এইটো কটাকটি কৰা নাই গতি এইটো ৰিয়েল ইমেজ নহয় এইটো ভাৰ্চুৱেল ইমেজ হ'ব অৰ্থাৎ সৎ প্ৰতিবিম্ব নহয় এইটো অসৎ প্ৰতিবিম্ব হ'ব এইটো আমি বঢ়াই দিলো এইফালে দুটা বঢ়াই দিয়া ৰে যত লগ লাগিছে সেইটোৱে এই এ বিন্দুটোৰ প্ৰতিবিম্ব ঠিক আছে এনেকৈ বি বিন্দুটোতে পৰিব মিৰৰখনত থিয় হ'ব কিন্তু এইটো মনত ৰাখিবা এইটো উলটা নহয় কাৰণ মিৰৰখন যেহেতু এইখন তোমালোকে বস্তুটো বুজিব লাগিলে এইটো ইফালে এইটো এনেকুৱাকৈ অৰ্থাৎ এইটো থিয় প্ৰতিবিম্ব হ'ব ওকে সো এতিয়া আমি যেটো প্ৰতিবিম্ব গঠন হল যেটো ইমেজ গঠন হল ফৰ্ম হল সেইটোৰ আমি ক্যাৰেক্টাৰিস্টিক্স কেটা চাই লম প্ৰথমতে প্ৰকৃতি কেনেকুৱা মানে নেচাৰ কেনেকুৱা ইমেজটোৰ প্ৰতিবিম্ব অসৎ আৰু থিয় হ'ব তো তোমালোকে গমে পালা যে প্ৰতিবিম্বটো অসৎ হ'ব আৰু থিয় হ'ব কাৰণ তোমালোকে জানা যে সমতল দাপনত আমি যেতিয়া থিয় হওঁ নিজক চাবলৈ তেতিয়া আমি কি দেখো আমি মানুহজন থিয় হৈ থাকো আমি যেনেকুৱা থিয় হৈ থাকো মূৰটো ওপৰ ফালে থাকে তেনেকৈ আমি প্ৰতিবিম্বটো দেখো গতিকে অসৎ হয় আৰু থিয় হয় the image is virtual and erect image to virtual হ'ব আৰু erect হ'ব erect মানে থিয় দ্বিতীয়তে আকাৰ বা সাইজটো কেনেকুৱা হ'ব প্ৰতিবিম্ব লক্ষ্য বস্তুৰ সমান আকাৰৰ হ'ব তোমালোকে জানা যে সমতল দাপনত আমি কি তুমি যিমান ডাঙৰ বস্তু এটা সমতল দাপনখনত চোৱা সিমান ডাঙৰেই দেখা পাবা প্ৰতিবিম্বটো তাৰ ছবিটো প্ৰতিছবিটো ক'ত থাকে দাপনখনৰ পিছফালে থাকে সেইটো মনত ৰাখিবা প্ৰতিবিম্ব লক্ষ্য বস্তুৰ সমান আকাৰৰ হয় the size of the image is equal to the size of the object okay এইটো হল নেচাৰ গম পালো সাইজটো গম পালো সেম সাইজৰ হয় নেচাৰটো কি হয় ভাৰ্চুৱেল আৰু ইৰেক্ট হয় অলৱেজ and the third point is অৱস্থান মানে ঠাইটো পজিশন অফ the image ক'ত হ'ব চোৱা আমি দাপনখনৰ সন্মুখত যেতিয়া থাকো তেতিয়া আমাৰ প্ৰতিছবিটো আমাৰ প্ৰতিবিম্বটো দাপনখনৰ পিছফালে হয় পিছফালে কিমান দূৰত হয় আমি দাপনখনৰ পৰা মিৰৰখনৰ পৰা যিমান দূৰত থাকো প্ৰতিবিম্বটো সিমান দূৰত হয় পাছফালে হয় দাপনখনৰ বিহাইণ্ড দা মিৰৰ হয় দাপনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্বৰ সমান ঠিক আছে প্ৰতিবিম্বৰ দূৰত্ব দাপনখনৰ পৰা যিমান লক্ষ্য বস্তুৰ দূৰত্ব সমান হয় the distance of the image from the mirror is equal to the distance of the object তোমালোকে এই চাৰিটা পইণ্ট নোট কৰি লবা এছামিজ মিডিয়ামৰ খিনি অসমীয়া কেইটা লিখিবা ইংলিছৰ খিনি ইংলিছ কেইটা লিখিবা মই দুটা ল্যাঙ্গুৱেজতে লিখি দিছো ওকে লাষ্ট পইণ্টটো চাবা এটো ইম্পৰ্টেন্ট যে প্ৰতিবিম্বটো পাৰ্শ্বীয়ভাৱে উলটা আমিতো থিয় হয় ইয়াতে উলটা নহয় কিন্তু পাৰ্শ্বীয়ভাৱে উলটা বুলি কৈছে দ্যাট মিন্স কি পাৰ্শ্বীয় মানে সাইডৰ কথা কৈছে অৰ্থাৎ আমি যেতিয়া দাপনৰ সন্মুখত থিয় হম তোমালোকে ভালদৰে চালে লক্ষ্য কৰিবা যে আমাৰ যিখন সো হাতখন থাকে দাপনত বাও হাত হৈ যায় আৰু আমাৰ যেটো লেফট হ্যান্ড থাকে হেতু কিন্তু দাপনখনত সো হাত হৈ যাব হেতু কয় পাৰ্শ্বীয়ভাৱে উলটা বুলি কয় মানে সাইডটো চেঞ্জ হৈ যায় left side become right side and right side become left side of the object
with the image. The image is laterally inverted. Laterally inverted মানে সাইডটো চেঞ্জ হোৱা কথা কৈছে ওকে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও তোমালোকে আগৰ ভিডিও কেইটা চাবা আৰু এইকেইটা ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা সায়েন্সৰ যিমানখিনি পাৰো ম্যাক্সিমাম টপিক তোমালোকৰ লগত ডিসকাস কৰিম ওকে সো এইটো আছিল সমতল দৰ্পণত প্ৰতিবিম্ব গঠন ৰে ডায়াগ্ৰামটো যদি আঁকিব লাগে তোমালোকে এইটো আঁকিব পাৰা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও